ইমান ডাঙৰ কাম হয়, তেওঁৰ এটা কথাত যদি গোটেই পৃথিৱী লৰচৰ হয়, তেতিয়াহ'লে তেওঁ কওঁতা ঈশ্বৰজন কিমান ডাঙৰ হ'ব ভাবক। কিন্তু ইমান ডাঙৰ ঈশ্বৰজন ভাবকচোন, আপোনাৰ আৰু মোৰ ওচৰত নামি আহিছে সাধাৰণ মানুহ নিচিনা, জনম লৈছে গোৱালি ঘৰৰ দানা পাত্ৰ। ভাবকচোন, ইমান সৰু হ'ব পাৰে ইমান ডাঙৰ ঈশ্বৰ। স্বৰ্গৰো স্বৰ্গই তেওঁক ধাৰণ কৰিব নোৱাৰে। বাইবেলে কয় স্বৰ্গৰো স্বৰ্গ ধাৰণ কৰিব নোৱাৰে। তৰা নক্ষত্ৰ বাদ দিয়ক, লাখ লাখ কোটি কোটি তৰা নক্ষত্ৰ আছে, এটা এটা তৰা পৃথিৱীৰকে হাজাৰ গুণ ডাঙৰ। তেতিয়াহ'লে এই তেওঁ সৃষ্টি কৰাটো যদি ইমান ডাঙৰ, তেওঁ কিমান ডাঙৰ হ'ব? সেইকাৰণে খ্ৰীষ্টমাছটো বহুত ডাঙৰ দিন, কিয়নো তেওঁ ইমান ডাঙৰ, কিন্তু আমাৰ ওচৰত তেওঁ নামি আহিছে মানুহ ৰূপেৰে। স্বয়ং এটা কথাৰ কাৰণেই, এয়াই হ'ল তেওঁ আপোনাক আৰু মোক ভাল পায়। আপোনাক আৰু মোক ভাল পায়। আপুনি আৰু মই পাপত ডুবি থকাটো তেওঁ নিবিচাৰে। আপুনি আৰু মই জংঘলত কৰবাত আন্ধাৰত হেৰাই যোৱাটো তেওঁ নিবিচাৰে। তেওঁ বিচাৰে আমি পোহৰ পাওঁ, আমি জীৱন পাওঁ, জীৱন প্ৰচুৰ জীৱন। এই জীৱন দিবৰ কাৰণে তেওঁৰ প্ৰেমে তেওঁক ইমান স্বৰ্গ এৰি পেলাই মানুহ হ'বলৈ দিছে। ভাবক তেওঁৰ প্ৰেম কিমান ডাঙৰ হ'ব। তেওঁ কৈছে জগতে ইমান প্ৰেম কৰিলে যে, ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁৰ একমাত্ৰ পুত্ৰকে দান কৰিলে। ভাবক, আপোনাৰ আৰু মোৰ কাৰণে তেওঁ স্বৰ্গৰ পৰা পঠাই যোৱা, তেওঁলোকক উদ্ধাৰ কৰা। সেইকাৰণে তেওঁৰ নাম যীশু থলে, উদ্ধাৰ কৰা, যোৱা। তেওঁলোক মৰিব, তেওঁলোক নষ্ট হ'ব। ঈশ্বৰ ইমান প্ৰেম, সেইকাৰণে খ্ৰীষ্টমাছ ইমান ডাঙৰ দিন যে ঈশ্বৰে প্ৰেম কৰি তেওঁক মানুহ হ'বলৈ পঠাই দিছে, আৰু মানুহ হৈছে। সেইটো সাধাৰণ মানুহ নিচিনা গোৱালি ঘৰত। এইকাৰণে ঈশ্বৰৰ এই মহান দিন খ্ৰীষ্টমাছ আমি চেলিব্ৰেশ্যন কৰিবলৈ গৈ আছো। কিন্তু ভাবক, ঈশ্বৰে ইমান আপোনাক আৰু মোক ভাল পায়। আপোনাক আৰু মোক, পৃথিৱীৰ মানুহক তেওঁ নিজৰ নিচিনাকে বনালে। নিচিনা নহৈ পেলাই শয়তানৰ কথা শুনিলে আৰু পাপত পৰি গ'ল, আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ'ল। বাইবেলে কৈছে সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ'ল। নাই, বাইবেলত কৈছে আদম আৰু হাৱাক সময় ঈশ্বৰে চাব আহিছিল। এদিনাখন আহিলে, আদম আদম ক'ত আছা? নাই, আদম পাপ কৰি পেলাই লুকাই আছে। আৰু সেই দিনৰ পৰা ঈশ্বৰে তেওঁলোকক খেদি পঠালে আৰু নাই। কিন্তু সেই দিনাখনে ঈশ্বৰে মানুহক প্ৰমিছ কৰিছিলে, কথা দিছিলে, আৰু ঈশ্বৰে এবাৰ ক'লে তাক মানে ক'লে কৰিলে। যেনেকে পোহৰ হ'ল, হৈ গ'ল, ডুবা গ'ল, ডুবা গ'ল। ক'লে মই তোমাক, চৈতানৰ মাথা, মোৰ নাৰীৰ গৰ্ভত জন্ম হোৱা এজন পুত্ৰই নষ্ট কৰিব। সেই প্ৰমিছ তেতিয়াই কৰিছিলে, আৰু এই প্ৰমিছ ৰক্ষা কৰিবলৈ এদিন তেওঁ এব্ৰাহামক বাছি ল'লে। এব্ৰাহাম, বহুত মানুহে কয় এব্ৰাহাম কিয় আমাৰ দলে পেকু নহয়, কিয় পাতিৰ নহয়, কিয় চাইনিজ নহয়, কিয় জাপানিজ নহয়? মই কোন হয় সাধাৰণ পঢ়ুৱাটো, ধূলিকণাটো ঈশ্বৰক ডাইৰেকশ্যন দিবলৈ? ঈশ্বৰে নিজৰ কথা, চেল্ফ চাফিচিয়েণ্ট গড, কোনো অভাৱ মানে কোনোতে কমিয়া নাই ঈশ্বৰৰ। তেওঁ কিয় সুধিব মোৰ নিচিনা মানুহক? অকৰাটো সুধিব নেকি ঈশ্বৰে? মোৰ পাৰ্মিশ্যন ল'ব নেকি? তেওঁ নিজৰ কথা, তেওঁ নিজৰ অধিকাৰ আছে, অথৰিটি আছে, পাৱাৰ আছে, পৰাক্ৰমী হয়। তেওঁ নিজৰ ফালৰ পৰা আব্ৰাহামক মাতিছে, আহা। আৰু মাতিলে, মানিলে আব্ৰাহাম। তেওঁৰ মতে মই তোমাৰ আশীৰ্বাদ কৰিম, আৰু তোমাৰ যোগেদি গোটেই পৃথিৱীৰ মানুহক আশীৰ্বাদ প্ৰাপ্ত কৰিম। আৰু এদিনাখন এই আব্ৰাহামক দিয়া কথাৰ পৰাই তেওঁ যিহুদী বংশক বাছি ল'লে, আৰু সেইকাৰণে যিহুদীৰ বংশৰ যোগেদিয়ে সকলো ঈশ্বৰৰ কাম আৰম্ভ হ'ল। আৰু তাৰ বহু হাজাৰ বছৰ পাছত যিচয়া ভাওৱাদীবিলাকৰ, জেৰেমিয়া, মালাখী, গীতমালা এইবিলাকৰ যোগেদি ঈশ্বৰে কথা ক'লে, এদিন মই পঠিয়াম। আৰু ডেভিডক, অথবা ডেভিডক ক'লে, ঈশ্বৰক বহুত ভাল পাইছিলে বুলি, এই ডেভিডক কথা দিলে ঈশ্বৰে, তোমাৰ বংশতেই মই আহিম। আৰু সেই কথা ৰক্ষা কৰিলে। আজি এইটো সময় খ্ৰীষ্টমাছ সময়, সেই ঈশ্বৰে দিয়া কথাটো ৰক্ষা কৰাৰ আৰু ফুলফিল কৰাৰ সময়। আৰু তেতিয়া
আজি স্বয়ং এই কথাটো সময় এইকাৰণে বাইবেলত কৈছে গ্ৰাহ্য কালত ঈশ্বৰৰ যেতিয়া সময় আহিলে তেওঁ স্বয়ং নামি আহিলে। আৰু এইটো নামিবৰ সময়ত ভাবকচোন, মৰিয়ম নামৰ কুমাৰী এগৰাকী আছিল। তেওঁক সুধি থৈছিলে কিবালৈ, যোচেফ নামৰ ল'ৰাটোলৈ, কিন্তু তেওঁলোক কোনোদিন প্ৰাইভেটকে কথা পাতাই নাই। মই তোমাক ভাল পাওঁ দেই, মোক লগ কৰিবাচোন, এনেকা কৈয়ে পোৱা নাই। সুধি থৈছিলে পৰিয়ালে। তেওঁলোক একবাৰ ব'লা অকণমান পিকচাৰ চাওঁগৈচোন বুলিও কোৱা নাই, ব'লা অকণমান লগ কৰোঁ বুলি কোৱা নাই, নাই, কোনোদিন পোৱাই নাই। কিন্তু তেওঁলোকৰ সময়ৰ আগতে তেওঁলোক ভবাই নাই যে ইমান সোনকালে হ'ব কথাটো, কামটো হৈ যাব, নাই, ভবাই নাই। তেওঁলোক সামাজিক ৰীতি নীতিৰে কিবা কৰিম বুলি ভাবিয়ে আছিলে। কিন্তু ঈশ্বৰৰ ইতিমধ্যে সময় হৈ গ'ল। মৰিয়মক ক'লে, মৰিয়ম তোমাৰ গৰ্ভৰ এটি সন্তান মই দিছো, আৰু এইটো ঈশ্বৰৰ পৰা। যেতিয়া মৰিয়মে ক'লে ঈশ্বৰৰ পৰা, মৰিয়মে একদম জঁপিয়াই উঠি আনন্দত নাচিবলৈ আৰম্ভ কৰিলে। এইকাৰণে মৰিয়মক ভাল মাতৃ বুলি কোৱা হয়। ঈশ্বৰৰ আশীৰ্বাদ, এইকাৰণে তুমি ধন্য, তুমি আশীৰ্বাদ প্ৰাপ্ত, এনেকৈ বাইবেলত লিখা আছে। তুমি ধন্য, তুমি আশীৰ্বাদ প্ৰাপ্ত। ভাবকচোন, এনেকুৱা এটা দিন আজিৰ দিন, আৰু এই দিনটোৰ কাৰণে আমি এনেকুৱা প্ৰস্তুতি কৰাটো বহুত শলাগিবলগীয়া, আৰু পৰিয়ালে উপযুক্ত ষ্টেপ লৈছে বুলি ভাবিছো। এতিয়া ক'লে তোমালোকৰ নিমিত্তে ত্ৰাণকৰ্তা জন্মিছে, বেথলেহমত যোৱা, চোৱাগৈ। মেৰ ৰখীয়াবিলাক লগে লগে কৈছে, বাইবেলত লিখা আছে, বল বল জলদি জলদি, বল বল, এনেকা কৈছে বাইবেলত, একদম বল জলদি, একদম কুইক, বেগাই যাওঁ বলা, এনেকা বাইবেলত লিখা আছে। মেৰ ৰখীয়াবিলাকৰ ৰেছপন্সটো ইমান সুন্দৰ আছিল। সাধাৰণ মানুহ পথাৰত মেৰ ৰখীয়া এটাই ঈশ্বৰৰ মহিমা দেখিবলৈ পালে। কেলে? যেতিয়া গৈ দেখিলে, তেতিয়া ঈশ্বৰৰ স্বৰ্গৰ দুৱাৰ খুলি গ'ল। লাখ লাখ স্বৰ্গদূতে তেওঁলোকৰ লগত কেৰল গাবলৈ আৰম্ভ, উচানা আইন্দাই, একদম গাবলৈ আৰম্ভ কৰিলে। এই দিনটো মেৰ ৰখীয়াই দেখিলে, বেলেগে নেদেখিল। কিন্তু পৰিতাপৰ বিষয়, মৰিয়মক লৈ পেলাই যোচেফ যেতিয়া গাঁৱলৈ গ'ল, নাম ৰেজিষ্টাৰ কৰিবলৈ গ'ল, তেতিয়া ঘৰ এটা বিচাৰিলে, ৰুম বিচাৰিলে। থাকিবলৈ আজি ৰাতিটো জেগা পাম নেকি? নাই, ৰুম নাই, খালিয়ে নাই। এই গোৱালি ঘৰত থাকিলে থাকা। তাতেই যীশুৰ জন্ম হ'ল, গোৱালি ঘৰতে, ইমান লেতেৰা গোন্ধাই, তাতেই জন্ম হ'ল, থাকিব লগা হ'ল, তাতে থাকিল। কিন্তু পৰিয়ালটো একবাৰো চিন্তা নকৰিলে নহয়। মানুহগৰী গৰ্ভৱতী হয়, জন্ম দিবই আৰু আজিকালিৰ ভিতৰত, নাই নাই, তাক এনেকুৱা গোৱালি ঘৰত পঠিয়ালে নহ'ব। এই মাথা, আমি লাগিলে ফ্ল'ৰত শুম, তাহাঁতকে দি দিম আমাৰ ৰুমটো এদিনৰ দুদিনৰ কাৰণে, ক'ব পাৰিলেহেঁতেন, নাই কোৱা। তেওঁলোকে উলিয়াই দিলে। কিন্তু ঈশ্বৰৰ মহিমা তেওঁলোকে দেখিবলৈ নাপালে। মেৰ ৰখীয়াই পালেগৈ, নিজৰ ঘৰৰ চোতালত জন্ম হ'ল, নাই, তেওঁলোকে একো নাপালে। কিয়? যি সময়ত দৃষ্টিগোচৰ হ'ব লাগিছিল, তেওঁলোকে সেই ৰেছপন্স নাপালে, যাৰ কাৰণে নিজৰ চোতালত হৈও তেওঁলোক বঞ্চিত হ'ব লগা হ'ল। আমাৰ জীৱনত যাতে এইটো নহয়, এইকাৰণে এই ঈশ্বৰৰ প্ৰেম, এই ঈশ্বৰৰ মহান দিন একদম অন্তৰৰ পৰা খোলক, লাগিলে মন পালটন কৰক, পাপ স্বীকাৰ কৰক, ৱেলকাম কৰক। প্ৰভু একবাৰ স্বয়ং তুমি মোৰ অন্তৰত, যেনেকে তোমালোক মন্দিৰ, মই তোমালোকত থাকিম বুলি কৈছে, একদম অৰ্পণ কৰক। প্ৰভু, মইতো বহুত দুৰ্বল মানুহ, মোক তুমি তোমাৰ নিজৰ কৰা। আৰু সেইটোক লৈয়ে মই সেই ৰাতিটো ঈশ্বৰৰ বাক্য ক'লো। দেখি পেলাই মই বহুত আনন্দিত হ'লো। আৰু এই এনেকুৱাহে আচল খ্ৰীষ্টমাছ, নিজৰ মাজত পুনৰ আলিংগনেৰে। নহ'লে যদি আলিংগনটোৱেই নাই, তেতিয়াহ'লে খ্ৰীষ্টমাছ উদযাপন কৰি কি লাভ হ'ব? ঈশ্বৰেই যদি নাই, উদযাপন কৰি কি লাভ হ'ব? গতিকে এনেধৰণৰ বিৰল দৃশ্য যেন আপোনালোক আমাৰ সকলোৰে জীৱনত মণ্ডলী দেখি পাম, আৰু আশীৰ্বাদ কৰক। আমাৰ মণ্ডলীবোৰ এনেকৈ উৎসাহেৰে, উদ্যমেৰে আগবাঢ়ি যাওক, আৰু পৰিয়ালক ঈশ্বৰে আশীৰ্বাদ কৰক।